মাছৰ বাকলি কেৰুমণি বাকলৈ হাতৰে ঐ লগাই যাওঁ হাতৰে ঐ লগাই যাওঁ মাত হাতৰে ঐ লগাই যাওঁ হাতৰে ঐ লগাই লঠঙা বিৰি চুবাৰ মাজেদি সন্তৰ্পণে আমি অসমীয়াৰ চোতালতে পঢ়াকে ভূমিকা পাই পঢ়াত মানে প্ৰতিজন অসমীয়াৰ আৰ্পণ কৰাৰ সময় এই মুহূৰ্তত যিহেতু ৰঙালীৰ ৰঙেৰে এই মুহূৰ্তত সমগ্ৰ অসম আচলতে জীপাল হ'বৰ বাবে প্ৰস্তুতি চলাইছে আৰু এই মুহূৰ্তত আমি কিছু ভিজুৱেলছ দেখাইছোঁ এই মুহূৰ্তত প্ৰতিজন অসমীয়া কিন্তু হেঁপাহৰ ৰঙালী বিহুটোক আদৰিবলৈ এনেধৰণে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আজি এই শিপিনীসকল যদি আচলতে তাঁতৰ শালত ব্যস্ত সেই অসমৰ ডেকা গাভৰুৱে এই মুহূৰ্তত আচলতে বিহু আখৰাত এই মুহূৰ্তত ব্যস্ত আৰু সামগ্ৰিক এই মুহূৰ্তত দৃশ্য দেখাইছোঁ টিয়কত এনেধৰণে আচলতে বিহুৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি পোনে পোনে সামগ্ৰিক দৃশ্য দেখাই আছোঁ মাঝরাতি সপোন হে মৰম ফুৰুনো লগে হে মৰম ফুৰুনো একেলগে হে মৰম কোন জানো ঈশ্বৰ মায়া
কেনেধৰণে প্ৰস্তুতি পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি একাংশ উদ্যোক্তা আছে কিছু কথা আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি কেনেকুৱা ধৰণে এই যে প্ৰস্তুতি আপোনালোকে বিহু এতিয়া মঞ্চৰ বাবে এনে চোতালৰ বাবে কৰিব আপোনালোকে আমি মঞ্চটো কৰিম চোতালতো কৰিম এই 2015 চনতে এই যিটো ৰংমন বালি মাৰি হুঁচৰি দল গঠন হ'ল আমি যোৱা বছৰ মাত্ৰ আমাৰ হেৰি হ'ল বিশেষ অসুবিধাৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ কিন্তু আমাৰ শিৱসাগৰ আৰু যোৰহাট আমি এই দুইখন জিলাৰ বিভিন্ন ঠাইত আমি চোতাল প্ৰগ্ৰেম আৰু কম্পিটিশ্যনত আমি যথেষ্টখিনি সফলতা অৰ্জন কৰিছোঁ বিশেষভাৱে এতিয়া আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো এইটো বিদ্যায়তনিক আৰু অবিদ্যায়তনিক আৰু লগতে গুণগত শিক্ষা এই গোটেই বস্তুটো সামৰি আমি আমাৰ এই অঞ্চলত থকা ক্ষুদ্ৰ প্ৰতিভাসমূহ বিকাশৰ কাৰণে আমি এখন মঞ্চ দিছোঁ আৰু অনাগত দিনত আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে আৰু বিশেষকৈ এই বিহুৰ এই যিটো মানে প্ৰেক্টিচ এই প্ৰেক্টিচৰ পৰাই কিছু গৈ পেলাই অসম তথা ভাৰতৰ বিভিন্ন ঠাইত পাৰদৰ্শিতা দেখুৱাই আহিছে আমি অনাগত দিনত আমি আৰু যাতে আমাৰ অভিভাৱকসকলৰ এটা কৰ্তব্য আছে আমি যাতে তেওঁলোকক এটা বিজ্ঞান ভিত্তিত যাতে শিক্ষা প্ৰদান কৰি যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে আমি চেষ্টা চলাম ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে এনেধৰণে এই মুহূৰ্তত সমগ্ৰ ৰাজ্যকে এই মুহূৰ্তত উখল মাখল হোৱা পৰিলক্ষিত ৰঙীন হোৱা পৰিলক্ষিত হৈছে কিয়নো হেঁপাহৰ ৰঙালীৰ মাজত আৰু কেইটামান দিন বাকী আৰু এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত উখল মাখলে পৰিৱেশ হৈছে আৰু কেওফালে আচলতে হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে এই মুহূৰ্তত এনেধৰণে প্ৰস্তুতি পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ